নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যোৱাকালি এখন নোটিছ প্ৰকাশ পাইছে। এছএছইবিৰ তৰফৰ পৰা মানে আছেকৰ তৰফৰ পৰা এখন নোটিছ দিয়া হৈছে তোমালোকৰ হাই ছেকেণ্ডাৰী পৰীক্ষাক লৈ। এই নোটিছখনত তোমালোকৰ বেছিক একো চাব নালাগে, তোমালোকক মেইনলি কি পইণ্ট তোমালোকৰ চাবলগীয়া এইখিনিত মই তোমালোকক বুজাই দি আছোঁ। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা। প্ৰথমতে ইয়াতে তোমালোকে চাব পাৰিছা, তোমালোকৰ যিটো প্ৰথম দিয়া আছে ইয়াতে তোমালোকৰ কি দিয়া আছে, এইটো এটা চাৰ্ট দিয়া আছে। ইয়াতে লিখা আছে যে ইয়াৰ কোনটো ইয়াৰ আৰু লাষ্ট ডেট অফ এক্সামিনেশ্যন অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন, মানে যোৱা বছৰ সময়ত এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম কেতিয়া অনুষ্ঠিত হৈছিল আৰু ফাৰ্ষ্ট ডেট অফ ইছ্যু অফ ই মাৰ্কছ মানে চিট কেতিয়া পাইছিল, এই তিনিওটা মানে দিয়া আছে। ইয়াতে তোমালোকে চাই লোৱা 2022 চনত তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা অনুষ্ঠিত হৈছিল 1 জুনত, 1 জুনত অনুষ্ঠিত হৈছিল আৰু ই মাৰ্ক প্ৰকাশ পাইছিল তোমালোকৰ 9 তাৰিখ 6 মাৰ্চ 2022 মানে প্ৰকাশ পাইছিল। এতিয়া কিমান দিন হয় তোমালোকে চাই ল'বা। তাৰপিছত 21 22 23 তোমালোকৰ প্ৰকাশ পাইছিল, পৰীক্ষা অনুষ্ঠিত হৈছিল কিহত 31 মাৰ্চ তাৰিখে 2023 আৰু ই মাৰ্কশ্বিট প্ৰকাশ পাইছিল এইটো ডেটত। তাৰপিছত 24 12 এপ্ৰিলত এক্সাম অনুষ্ঠিত হৈছিল আৰু ই মাৰ্কশ্বিট প্ৰকাশ পাইছিল এইটো ডেটত। তাৰপিছত তোমালোকৰ মেইন তিনিটা গুৰুত্বপূৰ্ণ পইণ্ট তোমালোকক দেখাই দিম। ইয়াতে স্পষ্ট কৰি লিখা আছে যে তোমালোকৰ পৰীক্ষা এইবাৰ মানে অনুষ্ঠিত হ'ব নহ'ব সকলোখিনি তোমালোকৰ লিখা আছে। চ' তোমালোকে বলা তাতে লৈ যাওঁ তোমালোকক। চ' এই তিনিটা তোমালোকৰ পইণ্ট আছে। এই পইণ্ট কেইটা পঢ়িলে স্পষ্ট হৈ যোৱা যে মানে এটা বস্তু ফাইনেল কৰিব পৰা যায় যে তোমালোকৰ এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব। ইয়াতে প্ৰথম পইণ্টটো চাই লোৱা, তোমালোকৰ কি দিয়া আছে যে ক্লাছেছ অফ এইচএছ ছেকেণ্ড ইয়াৰ ইজ প্ৰপ'জ টু কমেন্স just after the বহাগ বিহু holidays for the academic season 2025-26 like in previous year। তোমালোকৰ এইবাৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত তোমালোকৰ ক্লাছসমূহ অনুষ্ঠিত হ'ব তোমালোকৰ বহাগ বিহুৰ পিছৰে পৰা। ইয়াতে দিয়া আছে লাইক প্ৰিভিয়াছ ইয়াৰ, আগৰ বছৰসমূহৰ দৰেই তোমালোকৰ এইবাৰো তোমালোকৰ একাডেমিক সিজনটো আৰম্ভ হ'ব 2025 আৰু 26 ক্লাছসমূহ তোমালোকৰ বহাগ বিহুৰ পিছৰে পৰাই তোমালোকৰ আৰম্ভ হৈ যাব। তাৰপিছত 2 নম্বৰত তোমালোকৰ দিয়া আছে দি বৰ্ড উইল এৰেঞ্জ দি শিডিউল অফ ৰিমেইনিং এক্সামিনেশ্যন অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ 2025 ইন সাচ এ মেনাৰ ডেট interested students can download their e-mark sheet from 15 of June 2025 provided individual institute evaluate the answer script and upload the marks before 15 of June। so তোমালোকৰ e-mark sheet ডাউনলোড কৰিব পাৰিবা, তোমালোকৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ই মাৰ্কশ্বিট সমূহ ডাউনলোড কৰিব পাৰিবা 15 তাৰিখে আৰু তাৰ লগতে তোমালোকৰ আপলোড দিয়া হ'ব, মানে ই মাৰ্কশ্বিট এনসাৰ স্ক্ৰিপ্ট আপলোড দিয়া হ'ব তোমালোকৰ 15 তাৰিখৰ আগতেই তোমালোকক দিয়া হ'ব। মানে তোমালোকে এটা বস্তু ভাবি লোৱা যে তোমালোকৰ এইবাৰ পৰীক্ষা হোৱাৰ চান্স পৰীক্ষা হ'ব ঠিকই, কিন্তু তোমালোকক পাছ কৰাই দিব, মানে এই নোটিছখনৰ পৰা এইবাৰ মানে গম পোৱা যায়। তাৰপিছত তোমালোকৰ 3 নম্বৰ আপডেটটোত 3 নম্বৰত তোমালোকে দিয়া আছে দি ৰিমেইনিং এক্সামিনেশ্যন অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ 2025 will be preferably conducted after commencement of এইচএছ second year classes। the suitable dates in this regard will be notified in due course of time। so তোমালোকৰ ইয়াতে দিয়া আছে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ ষ্টুডেণ্টসমূহ মানে কি দিয়া আছে 2025 will be preferably conducted after commencement of এইচএছ second year। so তোমালোকৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা যেটো আছিল তোমালোকৰ যেটো কেনসেল হল, হেতু তোমালোকে হাই ছেকেণ্ডাৰী সেকেন্ড ইয়াৰত যেতিয়া উঠিবা তোমালোকে ইতিমধ্যে তোমালোকক উঠাই দিয়া হল সেকেন্ড ইয়াৰ লৈকে, কিন্তু সেকেন্ড ইয়াৰ ক্লাছসমূহ কৰি থাকোতেই তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। মানে এটা বস্তু এটা বস্তু ভাবিলো যে তোমালোকৰ হাই ছেকেণ্ডাৰী সেকেন্ড ইয়াৰ ক্লাছ কৰি থাকোতে তোমালোকৰ মানে পৰীক্ষাটো অনুষ্ঠিত হ'ব ফাৰ্ষ্ট ইয়াৰৰ। এটা কম ইয়াৰ পৰাই তোমালোকে কনফাৰ্ম হৈ লোৱা যে তোমালোকৰ টেনশন নকৰিব নালাগে, তোমালোকৰ ফাৰ্ষ্ট ইয়াৰক লৈ তোমালোকে জাস্ট পৰীক্ষাটো অনুষ্ঠিত হ'ব ফাৰ্ষ্ট ইয়াৰৰ, কিন্তু তোমালোকে অলৰেডি সেকেন্ড ইয়াৰত গৈ পাইছাই, মানে অলৰেডি সকলো ষ্টুডেন্টে মানে সেকেন্ড ইয়াৰলৈ প্ৰমোশন কৰি দিয়া হৈছে। আৰু যদি কোনোৱে ভাবে যে মোৰ পৰীক্ষা বেয়া হ'ব ফাৰ্ষ্ট ইয়াৰৰ, তেতিয়া কি হ'ব, তোমালোকে টেনশন কৰিব নালাগে। এটা ক্লাছত তোমালোকে অলৰেডি প্ৰমোশন কৰি দিয়া হৈছে, প্ৰমোশন কৰাৰ পিছত তোমালোকে আৰু নেক্সট ফাৰ্ষ্ট ইয়াৰত পঢ়িবলৈ নিদিয়ে, মানে এইটো নাম মাত্ৰহে পৰীক্ষা হ'ব তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ। ঠিক আছে, সো আজিৰ কাৰণে মানে আছিল, ধন্যবাদ।